নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোকৰ সকলোৰে পৰীক্ষাবোৰ ভালে গৈছে আৰু বাকি থকা পৰীক্ষা কিটাৰ বাবেও তোমালোকক বেষ্ট উইচেছ থাকিল আজি আমি এইচএছ সেকেন্ড ইয়াৰ ইকনমিক্সৰ ফাইনেল কোৱেশ্চন পেপাৰখন ফাইনেল কোৱেশ্চন পেপাৰ 2022 2023 2024 2025 চনৰ ইকনমিক্সৰ ফাইনেল কোৱেশ্চন পেপাৰখনত পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কি শৰ্ট কোৱেশ্চন আহিছিলে তাৰ সেই শৰ্ট কোৱেশ্চন কিটাৰ এনসাৰ সহায় মই এই ভিডিওটো প্ৰস্তুত কৰিছো সো তোমালোকে শেষলৈকে ভিডিওটো চাবা ঠিক আছে সো এই কোৱেশ্চন পেপাৰখন এই কোৱেশ্চন কিটা 2022 চনৰ তোমাৰ ফাইনেল কোৱেশ্চন পেপাৰ ফাইনেল ইয়াৰৰ 2022 চনৰ ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিছো সো তাত ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে পাৰ্ট এ যে অনিচ্ছাকৃত নিবনুৱাৰ সংজ্ঞা লিখা সো অনিচ্ছাকৃত নিবনুৱা মানে কি সিম্পলি মানে অনিচ্ছাকৃত নিবনুৱা হৈছে এনে ধৰণৰ অৱস্থা য'ত কোনো ব্যক্তিয়ে কৰ্মক্ষম আৰু কৰ্ম ইচ্ছুক হোৱাৰ পাছতো উপযুক্ত পুঁজি অথবা সুযোগৰ অভাৱত কৰ্ম লাভ কৰিবলৈ সক্ষম নহয় এই নিবনুৱা অৱস্থা ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সৃষ্টি হয় মানে অনিচ্ছাকৃত নিবনুৱা মানে যোনে ইচ্ছাকৃতভাৱে নিবনুৱা হৈ নাথাকে অনিচ্ছাকৃত মানে বিভিন্ন তেওঁলোকে কাম কৰিবলৈ ইচ্ছুক বা কাম কৰিবলৈ সাজু বা কৰ্মক্ষম লোক ব্যক্তি কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ সুযোগৰ অভাৱত তেওঁলোকে কাম নাপায় এনে বহি থাকে আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ নিবনুৱা সদায় ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে ঠিক আছে অনিচ্ছাকৃত নিবনুৱা ডেফিনেশ্যন এনেকৈ তোমালোকে লিখিব পাৰা নেক্সট আহিছিলে সক্ৰিয় চাহিদা কি সো সক্ৰিয় চাহিদাই সামগ্ৰিক চাহিদাৰ মানে এগ্ৰিগেট ডিমান্ড নৰ হেতু স্তৰক নিৰ্দেশ কৰে য'ত সামগ্ৰিক চাহিদা এগ্ৰিগেট ডিমান্ড আৰু সামগ্ৰিক যোগান এগ্ৰিগেট সাপ্লাই সমান হয় মানে সক্ৰিয় চাহিদা হেতু স্তৰক বুজায় য'ত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা সমান হোৱা অৱস্থাটোকে সক্ৰিয় চাহিদা বুলি কোৱা হয় এডি ইজুকেল টু এস মানে এগ্ৰিগেট ডিমান্ড ইজুকেল এস হয় যদিয়া হয় তাকে সক্ৰিয় চাহিদা বুলি কোৱা হয় নেক্সট আহিছিলে মূলধনৰ ক্ষয়ক্ষতি বুলিলে কি বুজা সিম্পলি এবাৰ উৎপাদন কাৰ্যত ব্যৱহাৰ হোৱা স্থিৰ সম্পদৰ স্বাভাৱিক হৰণ ভগনকে ক্ষয়ক্ষতি বুলে সিম্পলি আজি ধৰিলো তুমি নিজৰ ক্যাপিটাল বা মূলধন খৰচ কৰি তুমি এটা মেচিন এটা কিনিলা বস্তু এটা প্ৰডাকশন কৰিবৰ কাৰণে সেই যে মেচিনটো যেতিয়া তোমালোকে কাম কৰি গৈ থাকিবা তাৰ পৰা তোমালোকৰ কিছুমান সেইবোৰ মাজে মাজে সাৰ্ভিসিং এ হওক বা পাৰ্টছবোৰ ক্ষয়ক্ষতি হ'ব পাৰে আৰু সেই টুকে কৰা স্থিৰ সম্পদ মানে ধৰিলো মেচিনটোৰ স্বাভাৱিক যোন হৰণ ভগন ক্ষয়ক্ষতি হয় এই হৰণ ভগনকে ক্ষয়ক্ষতি বুলি কোৱা হয় সিম্পলি তোমালোকে এক মাৰ্ক কাৰণে এনেকৈ লিখিব পাৰা নেক্সট এটা কোৱেশ্চন আছে মই ডাইৰেক্ট এনসাৰটো লিখিছো জিএনপি গ্ৰছ নেশনাল প্ৰডাকশন ইজুকেল জিডিপি প্লাস ডেশ আছিলে সো আমাৰ গ্ৰছ ডোমেষ্টিক প্ৰডাকশনৰ লগত এনএফআই নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড যদি আমি প্লাস কৰো জিএনপি পাওঁ ঠিক আছে সো নেক্সট কোৱেশ্চন আহিছিলে বৈদেশিক বিনিময় বজাৰ কি সো লিখিছো মই বৈদেশিক বিনিময় বজাৰ হল য'ত এখন দেশৰ মুদ্ৰা অন্যান্য দেশৰ মুদ্ৰাৰ লগত সলনি কৰা হয় তাকে বৈদেশিক বিনিময় বজাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিছিলে পৰিশোধ ক্ষমতাৰ চলিত হিচাপত নিম্নলিখিত কোন কেইটা লেনদেন অন্তৰ্ভুক্ত হয় সো পৰিশোধ ক্ষমতাৰ চলিত হিচাপত নিম্নলিখিত কোন কেইটা লেনদেন অন্তৰ্ভুক্ত হয় অপচন দি দিছে দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি সেৱাৰ আমদানি আৰু ৰপ্তানি একপক্ষীয় হস্তান্তৰ আৰু ওপৰৰ সকলোবোৰ আৰু ইয়াৰ এই গুটেই কিটা এই দ্ৰব্যৰ আমদানি সেৱাৰ আমদানি আৰু ৰপ্তানি আৰু একপক্ষীয় হস্তান্তৰ এই গুটেই কিটা পৰিশোধ ক্ষমতাৰ চলিত হিচাপত অন্তৰ্ভুক্ত হয় ঠিক আছে সো এইখিনি হল এখন হল 2022 চনৰ কোৱেশ্চন পেপাৰ পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞানত আহা এই ছটা কোৱেশ্চন আহিছিলে নেক্সট আমাৰ ফাইনেল কোৱেশ্চন পেপাৰ 2023 চনত কি শৰ্ট কোৱেশ্চন আহিছিলে আমি পাৰ্ট এ আজি আমি ভিডিওত আমি পাৰ্ট এ কোৱেশ্চন খিনি আলোচনা কৰি আছো সো পাৰ্ট এ কি আহিছিলে আমি এটো আলোচনা কৰিম সো প্ৰথম কোৱেশ্চন আহিছিলে ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা দিয়া সো ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে চৰকাৰে ব্যক্তিৰ আয় আৰু সম্পত্তিৰ ওপৰত ধাৰ্য কৰা সকলোবোৰ কৰ বাদ দিয়াৰ পিছত ব্যক্তিৰ হাতত বাকি থকা আয়খিনি মানে ব্যক্তিগত ব্যয়যোগ্য আয় মানে ইনকামৰ পৰা আমি যেতিয়া আমাৰ ব্যক্তি এজনৰ আয়ৰ পৰা বা ইনকামৰ পৰা যেতিয়া তাৰ কৰখিনি বাদ দিয়া হয় বাদ দিয়াৰ পিছত আমাৰ যোনখিনি ব্যক্তিজনৰ হাতত বাকি থাকে সেইখিনিকে ব্যক্তিগত ব্যয়যোগ্য আয় বুলি কোৱা হয় সো মই লিখি দিছো কোন সৰুকে সো নেক্সট আহিছিল বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য কি সো জমা বা আমানত সংগ্ৰহ কৰা ঋণ প্ৰদান কৰাই বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য নেক্সট আহিছিল নিগুত পৰোক্ষ কৰ হৈছে ডেশ সো নিগুত পৰোক্ষ কৰ মানে কি সো আমি যেতিয়া অপচন আছিলে বিভিন্ন অপচন কিটা দিয়া নাছিলো সো যেতিয়া আমি পৰোক্ষ কৰৰ পৰা
ৰাজ সাহায্য বা সাহায্যটো এইটো মাইনাস কৰো তেতিয়া আমি নিগুত পৰোক্ষ কৰ পাওঁ সো নিগুত পৰোক্ষ কৰ কি পৰোক্ষ কৰৰ পৰা যেতিয়া আমি ৰাজ সাহায্য বা সাহায্যটো বিয়োগ কৰো তেতিয়া আমি নিগুত পৰোক্ষ কৰ পাওঁ ঠিক আছে সো নিগুত পৰোক্ষ কৰ হৈছে অপচন বিভিন্ন আছিল সো পৰোক্ষ কৰ মাইনাস ৰাজ সাহায্য বা সাহায্য নেক্সট আহিছিলে সৰকাৰি বাজেটৰ মূলধনী ব্যয়ৰ দুটা উদাহৰণ দিয়া সো সৰকাৰি বাজেটৰ মূলধনী ব্যয়ৰ উদাহৰণ ধৰিলো আমি এডুকৰ ভূমি ক্ৰয় কৰিলো বা এটা যন্ত্ৰপাতি কিনিলো সো এবোৰ সৰকাৰি বাজেটৰ মূলধনী ব্যয়ৰ উদাহৰণ নেক্সট কোৱেশ্চন আহিছিলে মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনে ধৰণৰ বাজেট প্ৰস্তুত কৰিব লাগে সো মুদ্ৰাস্ফীতি মানে ইনফ্লেশন সো মুদ্ৰাস্ফীতিৰ ডেফিনেশনটো মই কৈ দিছো যেতিয়া অত্যাধিক মূল্য বৃদ্ধিৰ ফলত ঠিক আছে যেতিয়া অৰ্থনীতি এখনত বস্তুৰ দাম বাঢ়ি গৈ আছে আৰু সেই অনুপাতে মুদ্ৰাৰ মূল্যটো বা ভ্যালুটো কমি আহা অৱস্থাটোকে মুদ্ৰাস্ফীতি বুলি কোৱা আৰু মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনে ধৰণৰ বাজেট প্ৰস্তুত কৰে ৰাহি বাজেট প্ৰস্তুত কৰে ঠিক আছে নেক্সট কোৱেশ্চন আহিছিলে অৰ্থনীতিৰ বিনিয়োগ উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় বেংকে তলত কোনটো পদক্ষেপ ব্যৱহাৰ কৰিব সো এটো একদম এটো কনসেপ্ট বুজিব লগা কোৱেশ্চন আহিছে হা যে অৰ্থনীতিৰ বিনিয়োগ উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় বেংকে তলত কোনটো পদক্ষেপ ব্যৱহাৰ কৰিব সো অপচন আছে নগদ সংৰক্ষণ অনুপাত বৃদ্ধি কৰিব নগদ সংৰক্ষণ অনুপাত হ্ৰাস কৰিব বেংক হাৰ বৃদ্ধি কৰিব ওপৰৰ এটাও নহয় সো অৰ্থনীতি এখনৰ বিনিয়োগ উৎসাহিত মানে বিনিয়োগ ইনভেষ্টমেন্ট বঢ়াবলৈ হলে কেন্দ্ৰীয় বেংকে কি কৰিব লাগিব কেন্দ্ৰীয় বেংকে অপচন বি নগদ সংৰক্ষণ অনুপাতটো হ্ৰাস কৰিব লাগিব মানে বেংকে বাণিজ্যিক বেংকসমূহে নগদ সংৰক্ষণ অনুপাত যিমান কেন্দ্ৰীয় বেংকে যিমান নগদ সংৰক্ষণ অনুপাতটো লগাই দিয়ে যিমান ৰেট অফ ইন্টাৰেষ্ট তাৰ সেই পৰিমাণটো কমাই দিব লাগিব তেতিয়াহে বিনিয়োগ উৎসাহিত হ'ব ঠিক আছে সো ইয়াৰ অপচন বি হ'ব ঠিক আছে এখন 2023 চনৰ কোৱেশ্চন পেপাৰ আছিলে এতিয়া নেক্সট হল 2024 চনৰ কোৱেশ্চন পেপাৰ খনত কি কোৱেশ্চন আহিছিলে পাৰ্টিৰ হেকিটা আলোচনা কৰিম সো ফাৰ্স্ট কোৱেশ্চন আহিছিলে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা সো এনসাৰ দিছো যিবোৰ দ্ৰব্য বা সামগ্ৰী চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ হোৱাৰ ফলনি অন্য সামগ্ৰী উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰীসমূহ মধ্যৱৰ্তী দ্ৰব্য বোলে যেনে কপাহী কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হোৱা কপাহ হল এবিধ মধ্যৱৰ্তী সামগ্ৰী মানে যোনবোৰ সামগ্ৰী বা দ্ৰব্যক আমি চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ নকৰি অন্য এটা বস্তু উৎপাদন কৰিব ব্যৱহাৰ কৰো তেনে সামগ্ৰীকে মধ্যৱৰ্তী দ্ৰব্য বোলা হয় যেনেকৈ কপাহী কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কপাহ এবিধ মধ্যৱৰ্তী সামগ্ৰী ঠিক আছে নেক্সট আহিছে যদি এমপিএস মাৰ্জিনাল প্ৰফিট শেপ ইকুৱেল 1 হয় তেন্তে এমপিসি ৰ মান কিমান হ'ব সো आंसर হ'ব এমপিসি ৰ মান 0 হ'ব কাৰণ আমি জানো এমপিএস সো এমপিএস ৰ মান 1 দিছে আৰু এমপিসি ৰ মান ওলাব লাগে সো ইয়াৰ মান 0 হ'ব কাৰণ কিয় আমি জানো যে এমপিএস আৰু এমপিসি ইকুৱেল সদায় 1 হয় মানে মাৰ্জিনাল প্ৰফিট শেপ ইকুৱেল এমপিসি মাৰ্জিনাল প্ৰফিট টু কনজিউম দুইটা মিলিহে এক হয় ঠিক আছে সো নেক্সট আছে প্ৰাথমিক ঘাটি ইকুৱেল ৰাজকোষীয় ঘাটি মাইনাস ডেছ সো ৰাজকোষীয় ঘাটিৰ পৰা যদি আমি সুদৰ পৰিশোধটো মাইনাস কৰি দিও তেতিয়া প্ৰাথমিক ঘাটি পাও ঠিক আছে সো নেক্সট কোৱেশ্চন দিছে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ পদ্ধতি নহয় সো কেন্দ্ৰীয় বেংকৰ ঋণগত পদ্ধতি গুণবাচক পদ্ধতিৰ পৰিমাণবাচক গুণবাচক পদ্ধতিৰ বিষয়ে মই বহুত দীঘলকে 6 মাৰ্কৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো মই আগৰ ভিডিওত ধুনিয়াকে বনাইছো তোমালোকে ভিডিও চাবা সো অপচন দিছিলে যে বেংক হাৰ খোলা বজাৰ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত প্ৰত্যক্ষ নিয়ন্ত্ৰণ এই যে বেংক হাৰ খোলা বজাৰ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত এইকিটা কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি হয় কিন্তু প্ৰত্যক্ষ নিয়ন্ত্ৰণটো গুণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি ঠিক আছে সো ইয়াৰ অপচন ডি হ'ব নেক্সট আহিছিলে পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লেখা বহুত আছে তোমালোকে মই এটা দি দিছো যে মুদ্ৰাৰ অৱমূল্যন বা অতি মূল্যনৰ সমস্যা ই সমাধান কৰে ঠিক আছে নেক্সট কোৱেশ্চন আহিছিলে জিডিপি সংকুচক কি সো জিডিপি সংকুচক হৈছে মুদ্ৰাগত জিডিপি আৰু প্ৰকৃত জিডিপিৰ অনুপাত মুদ্ৰাগত জিডিপি প্ৰকৃত জিডিপিৰে হৰণ কৰি 100ৰে পূৰণ কৰিলে জিডিপি সংকুচক পোৱা যায় অৰ্থাৎ জিডিপি সংকুচক ওলোৱাৰ ফৰ্মুলাটো হ'ল মুদ্ৰাগত জিডিপি ডিভাইডেড প্ৰকৃত জিডিপি ইনটু 100 আৰু এই ফৰ্মুলাটো চাই যাবা এই ফৰ্মুলাটো ইউজ কৰি তোমাৰ মেথছো আহিছিলে হা মেথছো পৰীক্ষা আহে সো এখিনি চাই যাবা এটো হল 2024 চনৰ কি কোৱেশ্চন আহিছিলে এতিয়া আমি 2000 লাষ্ট ইয়াৰ 2025 চনত পাৰ্ট 8 নো কি কোৱেশ্চন পেপাৰ আহিছিলে ফাইনাল ইকোনমিক্সৰ এইকিটা আমি আলোচনা কৰিম সো ফাৰ্স্ট কোৱেশ্চন আহিছে যোৱা বছৰ যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় আমি জানো জন মেইনাৰ্ড কেইনছক জন আমি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা যায় আমি তাৰ লগতে চাব লাগিব যে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ আলফ্ৰেড মাৰ্শ্বেলক জনা যায় ঠিক আছে আৰু আহিব পাৰে যে আধুনিক অৰ্থবিজ্ঞান বা অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় আমাৰ আডাম স্মিথৰ অৰ্থবিজ্ঞানৰ পিতৃ বুলিও জনা যায় এখিনি এডিশনাল ইনফৰমেশন তোমালোকে চাই যাবা নেক্সট আহিছে দ্বিখণ্ডিত অৰ্থনীতিৰ অধ্যয়নৰ কোন দুটা খণ্ডৰ বিষয়ে আলোচনা কৰা হয় এটা হল ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠান খণ্ড আৰু এই যে দ্বিখণ্ডিত অৰ্থনীতি সক্ৰিয় প্ৰভাৱ এই কোৱেশ্চনটো কিন্তু লং কোৱেশ্চনৰ কাৰণে তোমালোকে চাব পাৰা মই আগত ভিডিও এবোৰ বুজাইছো তোমালোকেও চাব পাৰা নেক্সট কোৱেশ্চন আহিছিলে এফআৰ
BM আইন 2003 সম্পূৰ্ণ ৰূপ লিখা সো ইয়াৰ এনসাৰ হ'ব ফিস্কেল ৰেসপন্সিবিলিটি এন্ড বাজেট ম্যানেজমেন্ট ঠিক আছে নেক্সট কোৱেশ্চন আহিছিলে পূৰ্ণ নিযুক্তিৰ ভাৰসাম্য অৱস্থাত থকা অৰ্থনীতি এখনত ইচ্ছাকৃত নিবনুৱা থাকিব পাৰে উক্তিটো শুদ্ধ নে অশুদ্ধ সো পূৰ্ণ নিযুক্তিৰ ভাৰসাম্য অৱস্থাত অৰ্থনীতি এখনত ইচ্ছাকৃত নিবনুৱা থাকিব পাৰে শুদ্ধ কাৰণ এজন ব্যক্তিয়ে ইচ্ছাকৃতভাৱে নিবনুৱা হ'ব পাৰে পূৰ্ণ যদিও ফুল এমপ্লয়মেন্ট আছে কাৰণ কিয় তেওঁ ব্যক্তিজনৰ যদি যোনটো নিৰ্ধাৰিত মজুৰি সেই মজুৰিত যদি তেওঁ কাম কৰিবলৈ ইচ্ছুক নহয় তেওঁ নিবনুৱা হিচাপে বহি বা ইচ্ছাকৃতভাৱে তেওঁ আনএমপ্লয়মেন্ট হিচাপে বহি থাকিব পাৰে সো ইয়াৰ উত্তৰ শুদ্ধ নেক্সট আহিছে ৰাষ্ট্ৰসংঘৰ ব্ৰিটেইনত অধিবেশনখন কোন চনত অনুষ্ঠিত হৈছিল এটো 1 জুলাই 1944 ত ৰাষ্ট্ৰসংঘৰ ব্ৰিটেইনত অধিবেশনখন কি হৈছে অনুষ্ঠিত হৈছে নেক্সট কোৱেশ্চন সক্ৰিয় চাহিদা স্তৰ কেতিয়া প্ৰাপ্ত হয় যেতিয়া সামগ্ৰিক চাহিদা ইয়াৰ সামগ্ৰিক যোগানৰ সমান হয় মানে এগ্ৰিগেট ডিমান্ড আৰু এগ্ৰিগেট সাপ্লাই যেতিয়া সমান হয় তেতিয়া অৰ্থনীতিৰ সক্ৰিয় চাহিদা স্তৰ প্ৰাপ্ত হয় বুলি কোৱা নেক্সট কোৱেশ্চন আহিছিলে যে মই ডাইৰেক্ট এনসাৰ দিছো যে NNP net national production factor cost is equal net national production market price minus dash so ইয়াৰ আনসাৰ হ'ব NIT মানে net indirect tax মানে শুদ্ধ পৰোক্ষ কৰ আমি জানো যে মার্কেট প্রাইসৰ পৰা যদি আমি শুদ্ধ পৰোক্ষ কৰ বা net indirect tax NIT যদি আমি মাইনাস কৰো ফ্যাক্টৰ কস্ট পাও মানে NNP FC পাও ঠিক আছে সো এইখিনি হল তোমাৰ 2022 চনৰ পৰা 2025 চনলৈকে তোমাৰ ফাইনাল পেপাৰখনত আহা কোৱেশ্চন পেপাৰ আৰু এইখিনি পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কি কোৱেশ্চন আহিছিল আমি আলোচনা কৰো নেক্সট ভিডিওত আমি পাৰ্ট বি তোমাৰ কি কোৱেশ্চন আহিছিল 22 23 24 25 আমি এইখিনি আলোচনা কৰিম আৰু এই কোৱেশ্চন কিটা তোমালকে ভালকে চাই যাবা ইয়াৰ পৰা ৰিপিট হ'ব পাৰে ঠিক আছে তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে প্লিজ কমেন্টত জনাবা ঠিক আছে ইকনমিক্স ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিও ভৱিষ্যতে পাবৰ বাবে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ